কাকপথাৰত আৰম্ভ হ'ল নতুন এটা টিভিএছ ডিলাৰ আৰু যিটো টিভিএছ ডিলাৰত পাব আপোনালোকে টিভিএছৰ যিকোনো বাইক স্কুটি আৰু মপেড আৰু এটাতকৈ ভাল লগা কথাটো হৈছে এই ডিলাৰখনৰ জৰিয়তে বহুতো যুৱক যুৱতী ইয়াতে কৰ্মসংস্থাপন পাইছে সেই কথাটো বেছি ভাল লাগিছে বাইদেউ কিমান মান আছে আপোনাৰ ষ্টাফ আমাৰ ষ্টাফ এতিয়া 20টা মান আছে 20টা মান মানে 20খন ঘৰ চলি আছে এই ডিলাৰটোৰ জৰিয়তে কৰ্মসংস্থাপন পাইছে ভাল লাগিল বাইদেউ তোমাৰ নামটো নীলাক্ষী গগৈ কিমান দিন হ'ল মই ডিলাৰত থকা 7 মাহ মান হ'ল 7 মাহ মান হ'ল আৰু তোমাৰ নামটো চিম্পি বৰুৱা যে তোমাৰ নামটো ভাইটি তপন সোণোৱাল বহুতে ভাবে বাইক এখন যদি তিনিচুকীয়াৰ পৰা অনা হয় তেতিয়াহ'লে বহু টকা বহু কমত আমি পাম বুলি কিন্তু নহয় তেনেকুৱা কোনো কথা নাই ইয়াতে আপোনালোকে তিনিচুকীয়া ৰেটতে পাব ইয়াত এইখন ডিলাৰত বাইক স্কুটি লগতে সাৰ্ভিচিং আহক ভিতৰলৈ গৈ আছো বাহ কি ধুনীয়া বনাইছে এই চক নমস্কাৰ বাইদেউ এই ডিলাৰখনৰ অনাগৰাকী হৈছে বাইদেউ ভালে আছে আগতে মই বাইদেউ ভিডিঅ' কৰিছো আৰু বাইদেউ হিলবাৰীত এটা ডিলাৰ আছে টিভিএছৰ আৰু এইটো আজি ইয়াত শুভাৰম্ভণি কৰিছে আগতে কাকপথাৰত আছিলে কাকপথাৰ গাৰ্ল স্কুলৰ সন্মুখত আছিলে তাৰ পৰা এতিয়া ইয়ালৈ লৈ আহিছে অকমান গৈ কথা পাতো আপোনালোকৰ ইয়াতো সাৰ্ভিচিংও হয় সব হয় সাৰ্ভিচিং পাৰ্টস স্পেয়াৰছ গোটেইখিনি হ'ব আপোনাৰ নম্বৰ প্লেট সব আদি মানে আপোনাৰ সব ইয়াতে পাব আপোনাৰ এক্সিডেন্ট ক্লেম এইবিলাক সব ইয়াতে হ'ব কপি যাব দৰকাৰ নাই আপোনালোকৰ মানে আৰু বহুতে ভাবে ধৰি লও কাকপথাৰ এই ডিলাৰটোৰ দাম ল'ব তিনিচুকীয়াত গ'লে নাই আপুনি ৰেটৰ ডিফাৰেন্সটো নাপায় ইয়াত আপোনালোকে লাগিলে চাই ল'ব পাৰে আজিকালিতো অনলাইনৰ যুগ সবে তাতো চাব পাৰিব প্ৰাইচ ইয়াতো চাব পাৰিব সেইটো আপোনালোকে নিজে চাই ল'ব পাৰে আৰু যে প্ৰাইচৰ কিবা ডিফাৰেন্স আছে যদি সেইখিনি আপোনালোকে ইয়াত একেটাই ৰেট পাব তাত যিখিনি সুবিধা পাব ইয়াতো একেখিনিয়ে পাব লো ডিপি ফাইনেন্স ৰেট অফ ইন্টাৰেষ্ট কম সেইখিনি ফাইনেন্সৰো সুবিধা থাকিব চিভিল যাৰ ভাল থাকে সিহঁতৰতো ইন্টাৰেষ্ট কমে লাগিব বেংকৰ যাৰ লেনদেন ভাল তেখেতসকলৰ ইন্টাৰেষ্টখিনি কম লাগে একেবাৰে লো ডিপিত ওলাই যায় কিন্তু যাৰ বোলে চিভিল বেয়া তেখেতসকলৰ অলপ ইন্টাৰেষ্টটো বেছি লাগে আৰু সেইটো চবতে হয় ইয়াত বুলি নহয় আপুনি তিনিচুকীয়া গ'লেও মানে ভন্টি অকণমান তুমি দেখুৱাই দিব লাগে ৰাইজক ইয়াত কি কি বাইক স্কুটি পাই অকণমান দেখুৱাই দিবাচোন ভাল হ'ব এইবোৰ এন্ট্ৰ 150 150 সিসি হয় মানে স্পিডৰ কাৰণে বেষ্ট কালাৰটো ভাল খুব ধুনীয়া এইখিনি খুব ধুনীয়া কালাৰ হয় আৰু স্পিডৰ কাৰণে বেষ্ট এইখিনি কালাৰ আৰু চলাবলৈ বহুত স্মুথ মই নিজে চলাইছো এটো কাৰণে ক'ব পাৰিছো দুটা টাইপৰ আছে এটা TFT আৰু এটা ABS এইখন 125 এইখন ৰেস এডিশন এইবোৰ বেষ্ট মডেল আৰু এখন XP এখন যোনখন এটা পুৰা ট্ৰেন্ডিংত আছে 125 এখন ট্ৰেন্ডিংত আছে পুৰা খুব সেলিং হৈছে খুব সেলিং হৈছে এখন মানে প্ৰায় ব্লেক টু যায় মানে আৰু ইফালে আছে জুপিটাৰ 110 এইখন ল'ৰাবিলাকৰ কাৰণে অকণমান দেখুৱাই দিব লাগে এখন আপাচি এখন আপাচি তাৰপিছত এখন ৰাইডাৰখনো এতিয়া মানে চলাবলৈ স্মুথ পাতল এখন অলপ বয়সীয়াল মানুহ চলাব পাৰিব মানে বহুত বেছি বয়সীয়ালটো নোৱাৰে বাৰু এইজন মানুহে এখন পাৰিব এইখন মানে ব্লেকত বেছি কৈ আছে এইখন কালাৰ গৈছে তাৰপা এইখন আপোনাৰ স্পৰ্টছৰ হয় তাৰপা এইখন ৰেডিয়ন এইখন আপোনাৰ বিজনেছ কৰিবলৈ ভাল মানে অলপ টিকটো বহল আছে যে সেইটো কাৰণে এইখন মানে ধুনীয়াকে বজাৰ হাট কৰিবৰ কাৰণে সুবিধা হয় আৰু এইখন এক্সেল 100 বুঢ়া মানুহৰ কাৰণে খুব ভাল এইখন বুঢ়া মানুহৰ কাৰণে বিজনেছৰ কাৰণে মানে বুঢ়া মানুহ বুলি নহয় আজিকালি লেডিজবোৰ চলাই এইবোৰ মানে চলাবলৈ স্পীডটো ভাল ব্যৱসায় ক্ষেত্ৰত বহুত ভাল আৰু মাইলেজৰ ক্ষেত্ৰতো ভাল এই মপেডখন আপোনালোকৰ ইয়াতো মপেড এভেইলেবল আছে অকণমান মৰম দিব বিচাৰিছে পাৰ হৈ যদি আপোনালোকে অৰুণাচল যায় আপোনালোকে AGCL পেট্ৰল পাম্পটো দেখিব তাৰ সন্মুখতে এই ডিলাৰটো